ওদালগুৰি জিলাৰ ডিমাকুচি চেণ্ট্ৰেল বেংকত দুগৰাকী গ্ৰাহকক বেংক কৰ্মচাৰীয়ে মাৰপিট কৰি গতিয়াই বাহিৰ কৰা ঘটনাক লৈ উত্তেজনা। গ্ৰাহক দুজনক বেংকৰ কৰ্মচাৰী আৰু চিকিউৰিটিয়ে মাৰধৰ কৰি গ্ৰাহকৰ মোবাইলৰ ক্ষতি কৰাৰ অভিযোগ গ্ৰাহকৰ। ডিমাকুচি চেণ্ট্ৰেল বেংকতো পিছে এই অভিযোগ এতিয়াৰ নহয়। ইয়াৰ পূৰ্বেও কেইবাবাৰো গ্ৰাহকক বেংকৰ কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰি অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ আছে। ভাৰত ভূটান সীমান্তৰ বৃহত্তৰ ডিমাকুচি অঞ্চলৰ বিভিন্ন স্থানৰ পৰা গ্ৰাহকসকলে নিজৰ জমাধন বা আন কিবা কামলৈ বেংকলৈ আহে যদিও বহুবাৰ কৰ্মচাৰী তথা চিকিউৰিটিৰ পৰাও মাৰধৰ খাই আহিছে যদিও বেংকৰ ওপৰ মহলে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। আনহাতে প্ৰতিদিনে ডিমাকুচি চেণ্ট্ৰেল বেংকত চূড়ান্ত অৰাজকতা আনকি দালালৰ কথামতে কাম কাজ চলোৱাৰ অভিযোগো আছে এই বেংক কৰ্মচাৰীসকলৰ ওপৰত। মঙলবাৰে ৰজাগড় নিবাসী নৱজিত ভৌমিক আৰু অভিজিত বড়ো নামৰ দুজন যুৱকে প্ৰায় 15-20 কিলোমিটাৰ দূৰৰ বেংকলৈ আহি কৰ্মচাৰী আৰু চিকিউৰিটিৰ পৰা অশালীন গালিগালাজ দুৰ্ব্যৱহাৰ পোৱাৰ উপৰিও মাৰধৰ খাবলগীয়া হয় দুই গ্ৰাহক যুৱকে। উক্ত দুৰ্ব্যৱহাৰ অশালীন মন্তব্যৰে গালিগালাজ কৰা ফুটেজ মোবাইল কেমেৰাত বন্দী কৰিছিল নৱজিত ভৌমিক নামৰ যুৱকজনে। ইয়াৰ পিছতেই বেংক কৰ্মচাৰীয়ে মোবাইলটো কাঢ়ি নি ফুটেজ ডিলিট কৰাৰ লগতে মোবাইলটো ভাঙি ক্ষতি সাধন কৰে। উপায়হীন হৈ নৱজিত ভৌমিকে বেংক কৰ্মচাৰী আৰু চিকিউৰিটিৰ বিৰুদ্ধে ডিমাকুচি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। সেয়েহে অতি শীঘ্ৰে উচিত তদন্ত কৰি বেংক কৰ্মচাৰীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী কৰিছে বেংকৰ গ্ৰাহকে। নিউজ ডেস্কৰ ৰিপৰ্ট ইছা 24x7। 40 মিনিটছ আগত এটা পাইছোঁ বেংকত সোমালোঁ। বেংকত কাম আছিল, তিনিটা কাম আছিল আমাৰ। এটা KYC লগ লাগি আছে, KYCটো খুলিব লাগে। সেকেন্ড কাম আছিলে আপোনাৰ ATM কাৰ্ডৰ কাৰ্ড এপ্লাই কৰিবৰ কাৰণে। থাৰ্ড কাম আছিলে আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লিংক কৰিবৰ কাৰণে। দুজন মানুহ আহিছিলোঁ আমি। পিছত কি হ'ল, ভিতৰত যোৱাৰ পিছত এজন ষ্টাফ আছিল তাতে। সুধিলোঁ 5 মিনিট ধৰি হ'ল, একো ৰেছপন্স নাই। ইফালৰ পৰা ইফাল কৰি আছে, একো ৰেছপন্সে দিয়া নাই। নেক্সট টাইম আকৌ সুধিলোঁ, ছাৰ কি হ'ল, আপোনাক সুধিছিলোঁ কিবা এটা যে KYC আনলক হ'ব নে নাই বুলি। ক'লে নহ'ব বুলি। বাট মই যেতিয়া আহিছিলোঁ আগতে, এইটো বেংকত কিবা নিয়ম আছে নাজানো, সপ্তাহত 2 দিন মাত্ৰ KYC আনলক হয়। আই ডোণ্ট ন' কেনেকৈ হয় এইটো। বাট ঠিক আছে, আজি ডেট হিচাপত আহিছোঁ, আজি মঙলবাৰ হয়। তো আহিলোঁ একাউণ্ট খুলিবৰ কাৰণে KYC। কয় ষ্টাফ নাই, আজি নহ'ব, বেলেগ দিনা। ঠিক আছে, মই বুজিলোঁ ষ্টাফ নাই, বুজিলোঁ। কেতিয়া আহিম ছাৰ বুলি সুধিলোঁ। কৈছে সেইটো ক'ব নোৱাৰোঁ আমি, তই যেতিয়া আহিবি তেতিয়া সুধি ল'বি কৈছে। তো ইটছ নট ফেয়াৰ না। 20 কিলোমিটাৰ দূৰৰ পৰা আহিছোঁ, সদায় আহিব নোৱাৰোঁ এটা কামৰ কাৰণে। আকৌ সুধিলোঁ ATM কাৰ্ডৰ ফৰ্মটো দিয়ক তেতিয়াহ'লে, যদি KYC আনলকে নহয় ATM কাৰ্ডৰ ফৰ্মটো দিয়ক বুলি সুধিলোঁ। তো তাতে বহি আছে, একো ৰেছপন্স নাই তাৰো। খং উঠিবই অভিয়াছলি। 5 মিনিটৰ দূৰত ৰখি আছোঁ, এটা সুধিছোঁ ফৰ্ম সুধিছোঁ, দিয়া নাই ফৰ্মটো। পিছত যেতিয়া আহিলি মই মোবাইল লৈ কেনে ভিডিঅ' ৰেকৰ্ড চালু কৰিলোঁ, কাৰণ ইহঁতে কাম কৰা নাই মই যিটো কৰিছিলোঁ। তো ভিডিঅ' ৰেকৰ্ড কৰিলোঁ, তো মোৰ হাতৰ পৰা মোবাইলটো লৈ গ'ল কাঢ়ি কিনে। মোকো এক থাপৰ মাৰিলে, মোৰ লগত যোন আছিল তাকো এক থাপৰ মাৰিছে। এণ্ড হাতৰ পৰা মোবাইল লৈ কিনে মোবাইলৰ টেম্পাৰ গ্লাছো ফাটি গ'ল। পিছত মই যোনটো ভিডিঅ' কৰিছিলোঁ গোটেই কণ্টেণ্ট পূৰা ডিলিট কৰি দিছে। ইভেন যোনটো কিবা থাকে ন যাই কিনে ৰিচাইকেল বিন, সেইটোও ডিলিট কৰি দিছে সিহঁতে যাই কিনে। এজন হোম গাৰ্ড বুলি কয়, নাম নাজানো মই, কাৰণ মই বহুত দিন পিছত আহিছোঁ ইয়াতে। 2 বছৰ আগত আহিছিলোঁ, ষ্টাফ শ্বৰ্টেজ। আজি আলো 2 বছৰ পিছত, আজিও ষ্টাফ শ্বৰ্টেজ। হায়াৰ কি হয় নাজানো, ইহঁতৰ হায়াৰ অথৰিটিজ আছে নে নাই, কাম কৰে নে নকৰে একো নাজানো। চেণ্ট্ৰেল বেংক, ইমান ডাঙৰ বেংক এটা, পাব্লিক কিমান আছে ইয়াতে, ইমান মানুহ পাব্লিক, এইখিনি যদি হেণ্ডেল নকৰে সিহঁতে, যদি কামবোৰ যদি নকৰে সিহঁতে, তেনেহ'লে কোনে কৰিব কামবোৰ? হেৰাছমেণ্ট পাব্লিকৰ হৈ আছে ন। এণ্ড সিহঁতে হাত উঠাইছে, উইচ ইজ নট ফেয়াৰ। আই ডোণ্ট থিংক পিপল ৱৰ্ক লাইক দেট। অবভিয়াছলি এইবোৰ নহওক ৰিপৰ্ট। আৰু মোৰ যিখিনি লছ হৈছে, টেম্পাৰ গ্লাছ ফাটিছে, এটলিষ্ট আই এম ডিমাণ্ডিং দিছ ফ্ৰম দ্য বেংক। চব ডিলিট কৰি দিছে, মাৰিছে। মোৰ নাম হ'ল নৱজিত ভৌমিক, ৰাজাগড় ঘৰ হয়। 15 কিলোমিটাৰ এপ্ৰক্স। মোৰ লগত আহিছিলে, ই আহিছিলে, আমি দুজনে আহিছিলোঁ। ইয়াকো মাৰিছে এক থাপৰ, মোকো মাৰিছে এক থাপৰ।